কালিলৈকে একোৱেই পোৱা নাছিল বন্যাক্ৰান্ত মানুহবোৰে। সকলোবোৰ নাই, একোৱে নাই। ধান তিতিলে এতিয়া একোৱে নাই। এতিয়া কলৈ যাম? এতিয়ালৈকে চৰকাৰ কোনো খবৰ নাই। আমাক একো কোনো মাত আশাও দিবলৈ অহা নাই। গোটেই পানী এককাল, বস্তু বাহানি চব শেষ। অন্ন এমুঠি নাই। এতিয়া এটোপাল পানীৰ কাৰণে আমি হাহাকাৰ আছোঁ। ইয়াত এমুঠি অন্ন নাই। গোটেই ঘৰৰ ভিতৰত এবুকু পানী আমি বনাম কৰি ডিভাইডাৰ ওপৰত এতিয়া মানুহ চব ৰখি আছে। কিন্তু আজি পৰিস্থিতি সলনি হৈছে। বিস্কুট ৰতি এনেকুৱা দুপাটি চাউল পাইছোঁ, চাউল পাইছোঁ, পানী পাইছোঁ, দাইল চাউল এইবোৰ পাইছোঁ। কালি পালোঁ দাইল, এতিয়া পাম। অৱশ্যে কাৰণো আছে। আজি মুখ্যমন্ত্ৰী আহিছে। গৰু ছাগলী ধান চাউল চব অভূতপূৰ্ব বানত বিধ্বস্ত চৰাইদেউ জিলা। জিলাখনৰ সদৰ সোণাৰীতে পৰিস্থিতি অতি শোচনীয়। ইতিমধ্যে জিলাখনত 6ৰ পৰা 9 গৰাকী লোকৰ মৃত্যু নিশ্চিত হৈছে। কিন্তু আচৰিত কথাটো হৈছে চৰাইদেউৰ পৰিস্থিতি ইমান জটিল হৈ পৰা স্বত্তেও জিলা প্ৰশাসনৰ চৰম অকৰ্মণ্যতা। যোৱা শনিবাৰৰ নিশাৰ পৰাই চুবুৰীয়া পাৰ্বত্য ৰাজ্য নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ ঘটি হোৱা মুষলধাৰ বৰষুণৰ ফলত নামনিলৈ পানী বাগৰি আহি বিভীষিকাৰ সৃষ্টি কৰিছিল চৰাইদেউ জিলাত। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল ইমান ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কোনো আগতীয়া সতৰ্কবাণী পোৱা নাছিল চৰাইদেউৰ ৰাইজে। তাৰ পাছত জিলাখনত আৰম্ভ হয় বান বিভীষিকাৰ। প্ৰতিখন নৈ উপনৈৰ বাঢ়নি পানীয়ে পথ পথাৰ ঘৰ চোতাল একাকাৰ কৰি পেলায়। বহু পৰিয়ালৰ ঘৰ দুৱাৰ সৰ্বস্ব উটিকুল বাঢ়নি পানীৰ সোঁতত। বহু পৰিয়ালে আশ্ৰয় ল'বলগীয়া হ'ল ঘৰৰ মূধচত উঠি। কিন্তু তাৰ পাছতো চৰাইদেউ জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ ক্ষেত্ৰত চৰম ব্যৰ্থতাৰহে পৰিচয় দিছিল। যোৱা সোম আৰু মঙলবাৰে ND24-এ ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিল চৰাইদেউ শিৱসাগৰ জিলাত বন্যাক্ৰান্ত জনতাৰ উদ্ধাৰ সাহায্য অভিযানত সংশ্লিষ্ট জিলা প্ৰশাসনৰ চৰম ব্যৰ্থতাৰ বাতৰি। চাবলৈ মানুহকেইটা কি হৈ আছে ইয়াত, মৰিলে নে বাচিলে? কেলে নাচায় আমাৰ বগানৰ মানুহ বুলি? খোৱা পানীটো বাদেই দিয়ক, তেওঁলোকৰ এগৰাকী মানুহ ইয়াত দেখা নাই, কেতিয়াও কোনো খবৰ পোৱা নাই। আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাক আছে, অকণমান তাহাঁতি খাবলৈ একো নাই। প্ৰশাসনৰ ফালৰ পৰা আমি একো সুবিধা পোৱা নাই। আৰু অৱশেষত ND24-ৰ এনে ধাৰাবাহিক বাতৰিৰ পাছত চৰাইদেউ জিলা প্ৰশাসনৰ গা লৰিল। বুধবাৰে সোণাৰীৰ আশ্ৰয় শিবিৰত চাউল দাইল ঔষধৰ পৰা শিশু খাদ্যলৈকে পাৰ্যমানে সকলো সামগ্ৰীয়ে যোগান ধৰা হৈছে। গাখীৰ দিয়া হৈছে, চাবোন দিয়া হৈছে, চাৰ্ফ দিয়া হৈছে, ব্লিচিং পাউডাৰ দিয়া হৈছে, পানী দিয়া হৈছে, বিস্কুট দিয়া হৈছে, চেলেক্স দিয়া হৈছে, গোটেইখিনি দিয়া হৈছে। ছাৰ দেওবাৰ পৰা কি পাইছে আশ্ৰয় শিবিৰত? আমি ইয়াত এতিয়া খাৱা দাওঁটো চবে পাইছোৱে বাৰু। সোণাৰীৰ এই আশ্ৰয় শিবিৰতে স্বাস্থ্য শিবিৰো পাতি দিছে প্ৰশাসনে। তাৰ মাজতে বুধবাৰে উজনিৰ বান বিধ্বস্ত জিলাকেইখন ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোণাৰী চহৰৰ প্ৰাথমিক বিদ্যালয়ত পতা এই আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰে যে জিলাখনৰ পৰিস্থিতি অতিকে শোকাবহ। তদুপৰি পানী বেছি হোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন বহু গাঁৱত এতিয়াও উদ্ধাৰ সাহায্য অভিযান চলোৱাটো যে প্ৰবল প্ৰত্যাহ্বানজনক হৈ আছে। যি ৰিলিফ কেম্পত আহিছে তেওঁলোকেতো ৰিলিফ পাইছে, কিন্তু য'ত গাঁৱত আছে পানীৰ কাৰণে কোনো তাত যাব পৰা নাই, তেনেকুৱা কিছুমান জেগাত নিশ্চিতভাৱে অলপ অসুবিধা হৈছে। আৰু জিলা প্ৰশাসনে স্বীকাৰো কৰিছে যে আমি বহুত জেগাত যাব পৰা নাই। এতিয়া ওপৰৰ পৰাও বস্তু ড্ৰপ কৰা দিগদাৰী, কাৰণ পানীতে পৰিব। উল্লেখযোগ্য যে সোণাৰীৰ দাঁতিকাষৰীয়া ৰতনপুৰ, বগৰীগুৰি, টিয়ক ৰজাবাৰী, টিয়ক বঙালীগাঁও আদি বহু গাঁও এতিয়াও বানৰ কবলত। পথৰ ওপৰতে গৰু, মহ আৰু বন্যাক্ৰান্ত জনতাৰ একেলগে আশ্ৰয়। তাৰ মাজতে আমাৰ কেমেৰাত বন্দী হৈছে কিদৰে বানে নিঃশেষ কৰিলে এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ সপোন। সোণাৰীৰ এই যুৱতীগৰাকীৰ বিয়া ঠিক হৈছিল অহা অক্টোবৰ মাহত, কিন্তু বিয়াৰ বাবে যোগাৰ কৰা কাপোৰ কানিকে ধৰি সকলো সমূলি নষ্ট কৰি পেলালে বানে। মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান। মামা, প্ৰথম কথাটো মই এটা ক'ম, মোৰ চব এভৰিথিং, মোৰ চব সপোন, মোৰ ড্ৰিম যিমান আছিলে চব লছ হৈ গ'ল। মোৰ অক্টোবৰ 16ত মোৰ বিয়া আছিলে আৰু মাহঁতে যোনখিনি মোৰ বস্তু গোটাই থৈছিলে, মানে অলমষ্ট মই ক'ম সেইখিনি চব শেষ হৈ গ'ল। আই লছ এভৰিথিং মামা। এনেদৰেই এতিয়াও অতি শোকাবহ আৰু অতিকে জটিল হৈ আছে সমগ্ৰ চৰাইদেউ জিলাৰে বান পৰিস্থিতি। ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষ যাদৱৰ সৈতে মৃতুপৰ্ণ গগৈ আৰু টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।